চলি যাম হ্যাপি বাৰ্থডে Thank you. হ্যাপি বাৰ্থডে অৰে হামনি মই যাওঁ দে বাই বাই প্ৰায়খিনি চাগে গম পাইছে যে আমাৰ ডাঙৰ ল'ৰা সোণটোৰ জন্মদিনৰ ভিডিঅ' এইটো সকলোকে আজি এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছোঁ আমি বিষ্ণু ৰাভা দিৱসৰ দিনাই সোণটোৰ জন্ম তেখেতলৈও জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত আমাৰ বিদ্যালয়টো অনুষ্টুপীয়াকৈ ৰাভা দিৱস পালন কৰিলোঁ আজি বেটাৰ জন্মদিন বুলি আহিলোঁ অকণমান মাংস নিবলৈ স্কুল ছুটিৰ পিছত পানী খাবলৈ সময় পোৱা নাই এইকেইটা লোকেল ন এইটো ন ভাইটি এনেকুৱা বাৰিষাৰ পানী চাওকচোন ইছৰাম সুত দেখিছে জন্মদিন বুলি বিশেষ একো নাথাকে যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় মানে নিজে একো বুলি নাভাবে কিন্তু মাক দেউতাকৰ কাৰণে এই দিনটো সদায় বিশেষ এতিয়া আহিলোঁ কেক নিবলৈ আজি বহুদিনৰ পৰাই মই ইয়াৰ পৰা কেক লৈছোঁ নিমি কেক হাউচ ইমান ধুনীয়া কেক বনাই নহয় ইয়াতে সোমাব চাগে ন বনাব হ'বগৈ ন থেংক ইউ ভালে আছোঁ গা পা ধুয়ে আম খাবলৈ লৈছোঁ ইমান মজা মজা আম এইকেইটা অৱশ্যে ঘৰৰ আম অকণমান মাজতে দুটা এটা এনেকুৱা হৈ গৈছে চাওকচোন এইকেইটা আকৌ দিছে ওচৰৰ ভতিজা এটাই বহুত ডাঙৰ ডাঙৰ আম খুইদেউ আমাৰ আম খাই পাইছে নাই এনেকৈ কৈছে মই এজোপা নাই পোৱা নহয় লৈ যাওক দুটামান মই স্কুটিখন থৈছিলোঁহে ওচৰতে বাৰু গৈ পেলাই আকৌ লৈ আনিলোগৈ এতিয়া আম চাম কাটোঁ আম আগে খাই লওঁ তাৰপিছতে বাকীবোৰ চিন্তা পিছত আজি গাড়ীখনৰ ছাৰ্ভিচিং আছে আমাৰ বাৰ্থডে বয় উপায় নাই আৰু ঘৰৰ পৰা ওলাই যাব লগা হৈছে সি ছাৰ্ভিচিং কৰিবলৈ গ'ল অহাই নাই মুনুৱে অকণমানিজনী শুৱাইছে তাই আকৌ টিকলো বোলে টোপনি গৈছে সদায় মই স্কুলৰ পৰা আহি পাওঁ তাই মানে সেইখিনি সময়তে শোৱাৰ সময় হয় মুনুক কৈছোঁ আহিবা খাবাহি এওঁ আছে মই আছোঁ বাবলু অকণমান জিৰণি লৈছে নি তাৰো এইখিনি সময়তে জিৰণি লোৱাৰ সময় সেই ফাৰ্মৰ কাম চাম কৰি পেলাই অকণমান জিৰণি লয় যে এতিয়া আম কাটি গোটেইখনে একেলগতে খাবলৈ পালে ভাল লাগে কিন্তু উপায় নাই মই ৰৈ থাকিব পৰা নাই আমৰ লোভত আৰু এতিয়া যদি নাখাওঁ নহয় এইকেইটা আকৌ কিবা হৈ থাকিব তাৰপাছতে এনেই পেলনি যাব আম যে লোকে কাটি দিলে খাই বেছি ভাল লাগে নিজে কাটি খোৱাতকৈ কিন্তু এতিয়া উপায় নাই আৰু মই কাটিলেহে আমাৰ ঘৰৰ মানুহবিলাকে খায় বাকীবোৰচোন কটা একো ধান্দাই নাথাকে জ্বলা বেছি নিদিওঁ জ্বলা অকল এটা দিছোঁ দেহামণি চোৱা আকৌ হেপী বাৰ্থডে দেউতা আকৌ হেপী বাৰ্থডে দেউতা হেপী বাৰ্থডেটো কৈ দিয়া কৈ দে দেউতা হেপী বাৰ্থডে এতিয়া ভালকৈ কোৱা দেউতা হেপী বাৰ্থডে সোণটো আহি পালেহি কিন্তু মানে সি আহিবকৈ ৰৈ থাকোঁতে মোৰ ভাগৰ লাগি আছিলে মই অকণমান টোপনি কৰি দিলোঁ এতিয়া সাৰ পাই উঠিছোঁ সি আহি পিনে শুই আছে এতিয়া কি কৰিম এয়া আবেলি চাহ মানে সন্ধিয়া হ'লহি আৰু আমাৰ দেহামণি খাই আছে বিস্কুট আৰু পানী এতিয়া মায়ে চিঞৰি আছে মই গৈ আহোঁগৈ দেহা জন্মদিন যাৰ পাতিম বুলি ভাবিছিলে মানুহে শুই আছে এনেকুৱা পত্নী আজি কি ক'ম আৰু মই পত্নী শুৱাই থৈ দিলে কমচে কম তুমি মোক ক'বগৈ লাগে যে মা সোণটো আহিলে আপুনি উঠক নাই সেইটো হয় বাৰু সেইকাৰণে তোমাৰ দুখ লাগিলে মানে বাহ বেলেগ মৰমচোন এই সংসাৰ সুখৰ হ'ব আকৌ এয়াই হৈছে মাক যিয়ে খাম বুলি আনি থৈছে মাংস আৰু গাজ কি হ'ল নেপালে নি তাতে আছে পলিথিন এটাতে আছে চাবা একেবাৰে বোলে শেষৰ পৰ্যায়ত দেখুৱাম চাব দেই এমুঠিত বোলে 10 টকা বুলি কৈছে মই বোলো হে এয়া মুঠি এয়া চাওক মুঠি নহয় মনো চোৱা ভালকৈ চানে এজোপা এজোপা মানে 10 টকা বোলে প্ৰথমত দাম আৰু শেষত দাম বুলি কৈছে উপায় নাই খাবলৈ মন গৈছে গতিকে আনিব লাগিবই আৰু এটা বস্তু আছিলে যেতিয়া ঢেৰ হয় তেতিয়া এনেও এভেইলেবল হ'লে মানে খাবলৈ পাওঁৱেই এই টিকলিতেহে খাবলৈ ভাল লাগে ইয়াৰ গোন্ধটো কি মজা এনেকুৱা আনিছোঁ 3টা তো কি চৰি 3টা নহয় 5টা আছে থাকক সেইকেইটা খাম আৰু পিছত মোৰ যাবলৈও মন নগ'ল আৰু এটা ক'ত গ'ল জানো এই 5টাত 20 টকা যেতিয়া মই কাম কৰি থাকোঁ তেতিয়া মোৰ চাহকাপ ঠাণ্ডা হৈ যায় গতিকে কাম কৰোঁতে তেনেকৈ খাওঁতে এইটো মোৰ অভ্যাস হ'ল এতিয়া যদি কোনোবাই কয় যে মায়ে কাম নকৰে বুলি প্ৰমাণ দেখুৱাই দিলোঁ মই চাহখিনি কি হয় বাকী লৈ পেলাই থৈ লওঁ তাৰপিছতে কামবোৰ কৰি থাকোঁ ঠাণ্ডা হয় তেনেকৈ খাওঁতে অভ্যাস হ'ল কাৰণে পাপাই কেনেকৈ খায় পাপাই পুৰা গৰম হয় ঐ কেনেকৈ খাই নাজানোতে ইমান গৰমে একদম খাই দিব পাৰে চিকেন দিলে বেয়া লাগিব এইখিনি কাটি দিলোঁ আৰু এই টুকুৰা থৈ দিছোঁ কাইলৈ বোলে মুনুৱে খৰিচা বনাব বাঁহগাজে খৰিচাই বনাই পেলাই
মুনু কি হৈছে বাঁহগাজে আৰু খৰিচা মায়ে বনাব বাঁহগাজ আৰু খৰিচা মানে দুটাই বাবা নহয় অ'। খৰিচাও দিব মাংসই বাঁহগাজে বনাই পাইছো মাংস বাঁহগাজে পাইছে বাঁহগাজে কিহৰ লগত নাই পোৱা ধনিয়াৰ লগত বাঁহগাজে বা খৰিচাই বনাই নাই পোৱা সেইকাৰণে আজি বাঁহগাজৰ লগত খৰিচা বনাব মাংসৰ লগত বনাই পাইছে কিন্তু বাঁহগাজৰ লগত খৰিচা নাই পোৱা সৰি ৰবা সময় নিদিবা খৰিচা আৰু মাংসই ৰান্ধি পাইছো কিন্তু এই বাঁহ গাজটোৰ লগত পোৱা নাই এতিয়া কথা হ'ল কি কিছুমানে এই বস্তুটোৰ কথা মানে নাজানে যে কোনটো কি কয় আজি বিশ্বাস কৰক কেইবাটাও ভিডিঅ' প্লে কৰি পেলাই চালো কেলে মানে কেনেকেনো বনাই আমি যে সেইটো বনোৱা নাই সেইকাৰণে চাই লওঁ কিন্তু মানে তাতে এনেকে লিখিছে বাঁহ গাজে আৰু গাহৰিয়ে কিন্তু বাঁহ গাজ আৰু গাহৰি বুলি লিখিছে তাৰপিছত গৈ পেলাই দেখো যে নহয় খৰিচা আৰু গাহৰিয়ে ৰান্ধিছে যিসকলে নাজানে সেইসকলৰ কাৰণে কৈ দিছো যেতিয়া এনেকৈ মানে আহে যিটো একদম প্ৰথম ধৰক আপুনি বাহনিৰ পৰা গৈ এই বস্তুটো আনিব ইয়াক কোৱা হয় গাজ আৰু এইটো যেতিয়া ৰুকি পিনে বা খুন্দুনাত খুন্দি পেলাই যেনেকে নহওক যেতিয়া টেমাত ভৰাই থৈ দিব অকণ টেঙা টেঙা লাগিব সেইটো হৈছে খৰিচা গতিকে যিসকলে ভিডিঅ' বনাই সেইটো ভুল নকৰিব কাৰণ আমাৰ পাজুল লাগি যায় নহয় বিচাৰোতে লগৰী গছে বনে কহি পাত নিজান বননিতে লগৰী কুলিকে দেখিয়ে লগাই মাত মোক বুখনে দেউতা তুলিবা বলা বলা দেউতা হেপী বাৰ্থডে কেক কাটি উঠাবলৈ পাব যা দাদা জ্বলাই দিয়া বুলি কোৱা কেক কাটিবলৈ তাইহে উৎপাত বেছি আকৌ মমডাল আমাৰ এনেকুৱা মম চলি যায় আমাৰ ঘৰত বাৰ্থডে হয় না মুনু একেডাল মমে চলি যায় আমাৰ ঘৰত আৰু মানে চোৱা আকৌ শুনিছা নাই মম নজ্বলাও বুলিয়ে ভাবো কিন্তু এতিয়া কণমানিজনীৰ কাৰণে জ্বলাব লগা হয় নহ'লে মমটো জ্বলোৱা কোনো কথাই নাই মানে কিন্তু আৰু ন মমডাল জ্বলাই পিনে নুমুৱাই দিয়ে ভালেই নালাগে আৰু ক'ত খুলিল সেইবোৰ কি কথা কৈছা হে সেইবোৰ কি কথা কৈছা জানো সিহে জানে আৰু দেই কোনফালৰ পৰা হৈছে এইফালৰ পৰা হেপী বাৰ্থডে শুনটো কেকটো কিন্তু বৰ ধুনীয়া বনাইছো দেউতাক ধৰি পিনে লৈ নাগৈ যা অ আহা বুলি কৈছে অ কেকটো তুমি যেতিয়া আহি পাইছিলা তেতিয়া নেকি দেহি গোটেইটো তলত পৰিলেহেঁতেন ন তাইহে ফূৰ্তি বেছি আকৌ কিয় কিবা দিম বুলি ভাবিছা নি জানো কি দিম বুলি ভাবিছা আকৌ ৰ'ব দে বুলি কৈছে আমি ৰৈ আছো আৰু কিবা দিয়া নি আকৌ সঁচাকে শুনটোৱে নিদিয়ে নে বাৰু বা কি কথা হে কিন্তু দেই এইবোৰ তাৰপিছত যে এতিয়া যোৱাবাৰ নে কোনোবাই যে মোবাইলটো দিছিলে সেইটো মই সাক্ষী মই আছিলো আকৌ দেই এই তেতিয়াই কৈছিলে দুদিনমানৰ আগত এই উটঙাই দিয়াকেইটা থাকে নহয় আকৌ লগত শুনটো কাটা আমি কেক খাব লাগে সোনকালে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে দেউতা এইটো কোনে খাব শুন এই টুকুৰা কোনে খাব ফুল খাব দেউতাক অকণমান খুৱাই লোৱা আকৌ শুন দেউতাক অকণমান খুৱাই লোৱা আকৌ দেউতাক অকণমান খুৱাই দিয়া আকৌ শুন হয় না অকণমান দি দিয়াচোন তাইৰ হাতত আমাৰ ল'ৰাটো কেইবছৰীয়া হ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনেনো এনে অনুমান কৰিব পাৰে কাৰটো কাৰেক্ট হয় হ'বও পাৰে আন্দাজত কোৱা কথাহে নহ'বও পাৰে বাৰু সেইটো বেলেগ কথা 42 বছৰ হৈছে বোলে কোনে খাব দিয়া আকৌ অকণমান অকণমান দিয়া আকৌ বহু পিছত কেনেকৈ খাই থাকিবা হাতে নাই খোৱা দেই অকণ হেপী বাৰ্থডে
কেলে কৰ তেনেকুৱা কৰিছা ফুলটো দেখিবই ঘৰত নাখায় হ'ব হ'ব বেছি এইটো মায়ে খাব এইটো দেউতা খাব ডাঙৰ কি খাবা শুন অ মনু হেপী বাৰ্থডে থেংক ইউ হেপী বাৰ্থডে কেনেকুৱা কোৱা আকৌ ৰিভিউটো দিয়া কমচে কম মজা বহুত ধুনীয়া বনাই শেৱালীয়ে কেক সঁচাকে বহুত টেষ্টি দেই থেংক ইউ এইডোখৰ তোমাৰে দিয়া মই আজি চব হেল্পাৰ হৈছোঁ আহিলোঁ এফালে মাংসখিনি মই কাটো বুলি অলপ সময় লৰালোঁ মেলিলোঁ তাৰপিছত তাই এইফালে কাঢ়ি পিনে লৈ থ'লে এইফালে গাজৰ এইখিনিও মাংস হৈ গ'ল এইখিনিও তাই ৰান্ধিছে এইখিনিও তাই ৰান্ধিছে এইখিনি অকণমান বিলাহী চিলাই দি অলপমান বেলেগকৈ হ'ব আৰু দুটা আইটেম একেটা বস্তুৱে দুটা আইটেম সেনেকৈ সেনেকৈ এনেকে দি দিওঁ গোটাকে দিলে সিজি যাবতো কুকাৰত কাটি দিব লাগে নালাগে কোৱা নালাগে যদি মই যামগৈ লাগিব কেলে যেতিয়া ৰান্ধি বাঢ়ি শেষ হয় তাৰপিছততো খাওঁ লাগে তেতিয়া সজাই পৰা দেখাবলৈ সময় নহ'ব এইফালে গাজৰ লগত গাহৰি মজা বনি গ'ল আৰু এইফালে অকণমান গ্ৰেভি কৰি বনাইছে ইয়াত আজি দিব বিশেষকৈ ধনিয়া একদম লাষ্টৰ ধনিয়া দেই দামী ধনিয়া দামী ধনিয়া অঁ আৰু এতিয়া মই কাটিম টেঙা তাৰপিছতে আমাৰ ভাত খাব হৈ গ'ল তুমি আগে খাই পেলাই কোৱা কেনেকুৱা হৈছে তেতিয়াহে গম পাম আকৌ এতিয়া ভাল ৰন্ধা হৈছেনে বেয়া ৰন্ধা হৈছেনে গাহৰিটো বেয়া হ'ব নহয় টুকুৰা খাওঁ এইটো আৰু এইটো টেষ্ট কৰি দিম কৰি দিয়া তিলোচনে বহুত ধুনীয়া ৰান্ধে এতিয়া তিলোচনৰ নিচিনাটো আমি ৰান্ধিব জানিছোঁ নে নাই আমি মানে একচুৱেলি আজি বৌয়ে ৰান্ধিলে আকৌ মই চব কাটি মেলি ঠিক ঠাক কৰি দিলোঁ এয়া টেঙা ঠিকে আছে ন এইফালে বইল দাইল এইফালে দাইল দূৰত থাকিলে দেই লৈ লোৱা আৰু আমাৰ কণমানিজনীয়ে খাই আছে ইয়াত নিজে নিজে অঁ মোক কলিজা মোক থেংক ইউ দেই তুমি শেষ কৰি দিলা আৰু ভাত লাগেনে লাগে মানুহে দেই তুমি এতিয়া ধুনীয়াকৈ খেলি থাকিবা এতিয়া আমি ভাত খাই লওঁ দেই দেহামণি তোমালোকে খালা নহয় তুমি খালা তিলোজাদা খালে আমাৰ দাদাই খালে দেই এতিয়া আমি খাই লওঁ ধুনুকৈ এতিয়া আমি ভাত খাবলৈ লৈছোঁ চিনাকীসকলেতো শুভেচ্ছা দিছে অচিনাকি হিচাপেও আপোনালোকে ইমান বেছি মৰম দিছে ইমান বেছি আশীৰ্বাদ কৰিছে ইমান বেছি শুভেচ্ছা দিছে গতিকে সকলোকে বহুত বেছি ধন্যবাদ আৰু এতিয়া খাই মেলি লওঁ একদম অকণমানি এটা ভিডিঅ' আগবঢ়ালোঁ আপোনালোকলৈ কৈছোঁৱে যে জন্মদিন বুলি ডাঙৰ হৈ অহাৰ পিছত মানুহবিলাকে এইবিলাক চব পাহৰি থাকে একো কথা নাথাকে কিন্তু মাক দেউতাকৰ কাৰণে এই দিনটো সদায় বিশেষ হয় কাৰণ সন্তান এটা জন্ম হোৱাৰ পিছতে মাক দেউতাক হিচাপে স্বীকৃতি পায় গতিকে সেইখিনি আনন্দ আমাৰ তেতিয়া যেনেকুৱা আছিলে আজিৰ দিনটোতো অনুভৱ একেবাৰে সকলোকে পুনৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ মৰম জনাইছোঁ আজিলৈ আহিছোঁ বাই বাই শুভৰাত্ৰি